অসমৰ সাধাৰণ জনসাধাৰণ যিখিনি আছে সেইখিনি মিয়াৰ পিছত লাগক আৰু আমি ৰাজনৈতিক মুনাফা আদায় কৰোঁ। মিয়া কোন মই জানিব খোজোঁ। মিয়া ক'ৰ পৰা আহিল, কেতিয়া আহিল, কোনে ৰাখিছিল, কোনে আনিছিল, এই মিয়াসকল কোন হয়? এই মিয়াক লৈ যে অসমীয়াৰ মাজত ইমান অকল মিয়া হৈ আছে, ৰাজনীতি অহাৰ লগে লগে ইলেকশ্যনৰ সময় চপাৰ লগে লগে কেনেকৈ ৰাজনৈতিক মুনাফা আদায় কৰিম তাৰ কাৰণে মিয়া চিঞৰি থকা হয়, তেতিয়া সংবিধান কি হ'ল? সংবিধান ক'ৰ পৰা হৈছিল? সংবিধানত কি লিখা আছিল? সংবিধান কেনেকৈ আছিল? যদি ৭১ৰ পিছত অসমত মিয়া হিয়াত থাকিবলৈ পাইছিল তেতিয়া আপোনালোক ক'ত আছিল? আপোনালোকতো আগৰ পৰাই ৰাজনীতি কৰা মানুহ। এতিয়া নতুনকৈ যে আপোনালোকৰ মিয়া চকুত পৰিছে, আগত ক'ত পৰিছিল? আগত পৰা নাছিল। আগত কি বুলি মিয়াক ৰাখিছিল? নিজৰ স্বাৰ্থ আদায় কৰিবৰ কাৰণে ৰাখিছিল। আৰু এতিয়া কি হৈছে, নিজৰ স্বাৰ্থৰ যিখিনি আদায় কৰাৰ কাৰণে মানুহ লাগে সেইখিনি আপোনাৰ যথেষ্ট হৈ গৈছে। আৰু সেইকাৰণে আপুনি এতিয়া মিয়া কৰি গোটেই অসমখনৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। য'তেই ত'তেই মানুহৰ মাজত মানৱতাৰ পৰা নি পেলাই অমানৱৰ সৃষ্টি কৰিছে মানুহৰ বিবেক বিবেচনাবিলাক। আজি দেখিছোঁ তেজপুৰত নে ক'ৰবাত সেই গৌৰৱ গগৈ কিবা ইলেকশ্যন প্ৰচাৰ কৰিবলৈ গৈছিলে, তাতে চিঞৰ বাখৰ লগাইছে পাকিস্তানী এজেণ্ট গো বেক, পাকিস্তানী এজেণ্ট গো বেক। এই শব্দটো ক'ৰ পৰা আহিল? কোনে আনিলে? যাৰ কোনো প্ৰমাণ দিব নোৱাৰিলে যে পাকিস্তানী এজেণ্ট বুলি। কিন্তু আজি সেই তেখেত মানুহজনকতো তুচ্ছ তাচ্ছিল্য কৰা হৈছে। তেওঁতো এটা সময়ৰ এজন অসমৰ আচলতে খুব সন্মানীয় মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিল। আপোনাৰ দৰেতো ভেলভেলীয়া নাছিল, তেওঁ গহীন গম্ভীৰ আছিল, খুব ধুনীয়া কথা কয়। দেশ লুটি দেশবাসীক একো দিয়া নাছিলে, সেইটো ডাঙৰ কথা নহয়। যি দিছিল নিজৰ ফালৰ পৰাই চৰকাৰী হিচাপে যি পাব লগা নীতি নিয়মৰ ভিতৰত পাইছিল। আপুনি অভাৰ দিছে আৰু অভাৰ লুটিছে, দেশত একোৱেই নাই, সকলো শেষ, জাতি এটা ভাঙি চিঙি শেষ, জাতিৰ সত্তা জুবিন গাৰ্গৰ নিচিনা এজন মানুহ শেষ। আৰু এতিয়া যে ইতিহাসৰ পাত নিজেই লিখিবলৈ লৈছে, আপোনাৰ ইতিহাস আমি কিন্তু মানি নল'ম কেতিয়াও। উগ্ৰতা সকলোৰে আছে। মুছলমানে যেনেকৈ গৰু খায়, গৰুৰ নিচিনা কাণ জোকাৰি ঘাঁহ খায়, বহুত সহ্য কৰে, তললে মূৰ কৰি কিন্তু শুনি থাকে। উগ্ৰতা সকলোৰে আছে, এই কথাষাৰ কৈ থ'লোঁ মই। উগ্ৰতা যেতিয়া মানুহ জাগি যায় ন, তেতিয়া তাক কোনেও পটককৈ খুৱাব নোৱাৰে। কিন্তু এচাম মানুহৰ জ্ঞানটো আচলতে গভীৰ কাৰণে, জ্ঞানটো অলপ গধুৰ কাৰণে তেওঁলোকে লাহে লাহে ভাবি চিন্তি পেলাইহে কামবিলাক কৰে। গতিকে এনেকুৱা উচতনিমূলক কথা বতৰা, এনেকুৱা আচলতে উদণ্ড কথা বতৰা মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি, ক'ৰবাত মানুহজনে গৈ কিবা এটা কৰিছে, খাইছে। আজি অসমৰ পৰা মিয়া গৈ পেলাই বাংগালোৰ, হায়দৰাবাদ, অসমৰ বাহিৰত ডুবাইত গৈ কাম কৰি খাই আছে। কিন্তু এইখন অসমতেই গৈ চুকে কোণে কিবা এটা কৰিবলৈ গৈ মানুহৰ মাৰ খাব লগা হৈছে, মানুহৰ লগত আচলতে বেইজ্জতি হ'ব লগা হৈছে মানুহৰ ওচৰত। কৰ্ম কৰি খায়ো, য'ত চুৰ কৰা নাই, ডকাইত কৰা নাই। গতিকে ক'ৰ পৰা পাইছে? কোনে দেখুৱাইছে? যি দেশৰ মুখ্য তেওঁ দেখুৱাই আছে। আজি একাংশ দল সংগঠনৰ কথা কওঁ, সেই দল সংগঠনক মই কুত্তাৰ বাচ্চা বুলি কওঁ মোৰ মুখৰ পৰা। সকলো দল সংগঠনক কোৱা নাই, একাংশ যিসকল ৰাজনীতিৰ ইলেকশ্যনৰ সময়ত চৰকাৰৰ পক্ষ হৈ যায়, আগত কৰা ভুলবোৰ পাহৰি যায়, সেইসকলক কুকুৰৰ মুঠ খুৱাব লাগে। গৰুৰ মুঠ খাই তেওঁলোকৰ বিবেক নষ্ট হৈ গ'ল। গতিকে কুকুৰৰ মুঠ খুৱাব লাগে। সেইসকল সংগঠনৰ নামত দালাল হৈ সেইসকলক জোতা মাৰিব লাগে য'তেই পায়। কাৰণ দল সংগঠন, জাতীয় সংগঠন বুলি ক'বলৈ হ'লে জাতিৰ স্বাৰ্থত আত্মতা সংগঠনটোক জাতীয় স্বাৰ্থ বুলি কয়। আৰু এতিয়া ওলাইছে কি ধৰ্মীয় সংগঠন। এই ধৰ্মীয় সংগঠনটো য'তেই পাব ত'তেই কোবাই দিয়ক, পিঠি বহল কৰি দিয়ক। ইহঁতৰ নিচিনা লেতেৰা মনৰ মানুহ এই পৃথিৱীৰ দ্বিতীয় জন্ম নহওক। আৰু ইহঁতি ধৰ্মীয় সংগঠন কোনে খোলে? যাৰ মন লেতেৰা সি খোলে। ধৰ্মীয় কোনো সংগঠন নাথাকে এটা জাতিৰ মাজত, কেতিয়াও ধৰ্ম ভাগ হ'ব নোৱাৰে, এইটো স্পষ্ট কথা। গতিকে ইতিহাস লুটিয়াই চাব, ৭১ৰ পিছত অহা সকলোখিনি নাগৰিকেই ভাৰতীয় নাগৰিক হয় আৰু সকলোখিনি ভাৰতীয় হয়। গতিকে ৭১ৰ পিছত যদি আহিছিলেই, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়াই কিয় নিখেদিল? এতিয়া এই ইলেকশ্যন অহাৰ সময় আগে যে এইবিলাক কথা বতৰা কৈ কিছুমান ডাঙৰ অপৰাধ লুকুৱাই দিব খোজে। গতিকে এই কথা বতৰাবিলাক আচলতে গুণী জ্ঞানী মানুহৰ মাজত এনেকুৱাবিলাক কথা বতৰা নচলে। গতিকে এজন আমি অভদ্ৰ, এজন কি বুলি ক'ম, কথা ক'ব নজনা, অন্তৰত হিংসা থকা মানুহক যেতিয়া দেশৰ দায়িত্ব দি দিয়া হয়, সেই মানুহজনে এনেকুৱা কাণ্ড কৰে। আজি উচ্চ ন্যায়ালয়ে পদত্যাগ কৰিবলৈ কিয় কৈ আছে মুখ্যমন্ত্ৰীক? কালি নে পৰহি দেখিছোঁ নাজিৰাত গৈ কি ডাঙৰ চিঞৰ, আগৰ কংগ্ৰেছে কি দিছিলে, আমি এতিয়া এই ফেব্ৰুৱাৰীৰ 5 তাৰিখে দি দিছোঁ 8,000 টকা, আকৌ আমি 18 তাৰিখে দিম 25,000 টকা। আগৰ চৰকাৰে দিছিলেনে? ক'ৰ পৰা দিছা এয়া টকা? লুটি নিজৰ সম্পত্তিৰ পাহাৰ বনাই, নিজৰ পত্নীৰ নামত, নিজৰ সন্তানৰ নামত সম্পত্তিৰ পাহাৰ গঢ়ি যিখিনি খাই অকলিয়াই বমিয়াই দিয়া হৈছে, ইয়াৰ ৰাইজক টকা দিয়া হৈছে। আৰু দেশত হাজাৰ লাখ কোটি টকাৰ ধাৰ হৈছে। এইখিনি কোনে মাৰিব ধাৰ? আমাৰ এই একাংশ অসমীয়া, একাংশ ভাৰতীয় নাগৰিকৰ মূৰত মাৰি 10 টকাৰ বস্তু 20 টকাত বিক্ৰী কৰি, তাৰ পৰা টেক্সৰ পৰা ধৰি আপোনাৰ GSTৰ পৰা ধৰি কিমান যে টেক্সৰ ভাগ আহিল আজিলৈকে শুনা নাছিলোঁ। টেক্স বুলি এটা টেক্স বুলিহে গম পাওঁ, চেল টেক্স বা কিবা টেক্স এটা। কিন্তু
এতিয়া ইমানেই টেক্স আহি গ'ল যে গোটেই টেক্স সোপা মানে লৈ নিজৰ অভয়নদী হৈ যোৱাৰ পিছত ৰাইজক অকণমান মানে তাৰ জোঠা মকৰা সীতা দি আছে আৰু সেইটোকে লৈ একাংশ মানুহে মাতাল মাল অকণ খাই দিছে ৰাতি হ'লে কোনে কাক চিনি পায়। আৰু সিদিনা সেইগৰাকী নেত্ৰী এগৰাকী বিজেপি কৈছিল যে ধপাতৰ পৰা সৃষ্টি হোৱা প্ৰত্যেক বস্তুৰ কৰ কমি যাব লাগে, কিন্তু এতিয়া এই ব্লেকত কোনোবা এজন কি বিহাৰী মাৰোৱাৰীসকলে যে এই বস্তুবোৰ আনি যে বিকি আছে, গোট খাই হওক চিগাৰেটেই হওক, আজি এটা চিগাৰেটৰ দাম 10 টকা, চিগাৰেটটো এতিয়া 12 টকা হৈ গ'ল, 2 টকা বাঢ়ি গ'ল। কৰ কমাওঁতে আকৌ বাঢ়িল ক'ৰ পৰা? কেনেকৈ এইখিনি মানে আচলতে ক'লা ধন আটক কৰি আছে? এইখিনিতো 2 নম্বৰী ড্ৰাগছৰ ব্যৱসায় নিচিনাই হৈ আছে। ইয়াৰ টেক্স কোনো চৰকাৰে পোৱা নাই, টেক্স কমাবলৈ গৈ পেলাই যে বাঢ়ি গৈছে বস্তুটোৰ দাম, এইটো কি হৈছে খেলটো? গতিকে এই বস্তুবোৰ কোনে ধৰিব? এইবোৰ দল সংগঠন ক'ত এতিয়া? এইবিলাকত মাত মাতিব লাগে নে চৰকাৰৰ পোকৰত নেগুৰ ধৰি পেলাই চুচৰিব লাগে, হাগি দিব অকণমান খাম, মুতি দিব অকণমান খাম? যদি সিমান অকাদ নাই মতা হৈ জন্ম লোৱাতকৈ মহিলাৰ আচলতে সাজ পোছাক পিন্ধি নহ'লে হিজৰাৰ সাজ পোছাক পিন্ধি হাত চাপৰি মাৰি ৰেলে ৰেলে ভিক্ষা কৰিবলৈ যাওঁ। চৰকাৰৰ দালাল কৰি কিন্তু দল সংগঠনৰ নামত কলংকিত কেতিয়াও নহ'ব আৰু কলংক নাসানিব। দেখিবলৈ ভাল নালাগিব, জাতিৰ নাম হেৰাই যাব, বাহিৰৰ জেগাত গৈ নিজৰ অসমীয়া জাতিটো কিন্তু বদনামীহে হ'ব। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, শেষত সেই কথাই আকৌ ক'লোঁ। ধন্যবাদ। আপোনাক সোধোঁ যে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? জুবিন দাৰ কথাটো ক'বলৈ গ'লে আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে, জুবিন দা সঁচাকে তেওঁ ইনজাষ্টিছৰ বলি হ'ল, অন্যায়ৰ বলি হৈছে, আৰু সেই অন্যায় দেখিছোঁ আমি চৰকাৰৰ ফালৰ পৰা। মই আগৰ পৰা এটা কথা কৈ থাকোঁ যে জুবিন দাক ছিংগাপুৰলৈ কোনে আনিছিলে? জুবিন দাৰ অনুষ্ঠানটো আছিলে আপোনালোকে জানে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, আৰু সেই অনুষ্ঠানৰ আয়োজক আছিলে হাই কমিশ্যন অফ ইণ্ডিয়া। ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দাই সংগীত পৰিৱেশন কৰিবলৈ গৈছিলে, আৰু ছিংগাপুৰত জুবিন দাক প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা নিদিয়াৰ কাৰণে তেওঁক আচলতে এগৰাকী শিল্পী হিচাপে যি ধৰণৰ নিৰাপত্তা পাব লাগে সেই নিৰাপত্তা নিদিয়াৰ কাৰণে জুবিন দাক হত্যা কৰা হৈছে ছিংগাপুৰত। সেই নেগলিজেঞ্চি আমি দেখিছোঁ চৰকাৰৰ ফালৰ পৰা। চৰকাৰে নেগলিজেঞ্চি কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে কৈ আছে বেলেগ মানুহৰ কথা। আৰু এই যিটো আপোনাৰ জুবিন দাৰ হত্যাকাণ্ডটোক লৈ যিটো তদন্ত চলিলে সেইটো একপক্ষ তদন্ত হৈছে। তাত আজিৰ দিনটোলৈকে আপোনালোকে দেখিলে যে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ কথা যে কৈছে, তাত আমি কিন্তু এই যে গভৰ্ণমেণ্ট এজেঞ্চি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা হাই কমিশ্যন অফ ইণ্ডিয়াক তদন্তৰ আওতালৈ অহা নাই, এটা শব্দও হাই কমিশ্যন অফ ইণ্ডিয়াৰ বিৰুদ্ধে নাই তাত। আৰু আপোনালোকে এটা কথা নিশ্চয় দেখিছে যে শেহতীয়াকে জুবিন দাই আচলতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰিছিলে। কাজ জাপি দিয়াৰ পাছত আপোনালোকে দেখিলে জুবিন দাৰ নেতৃত্বতে আন্দোলন হৈছিলে, আৰু জুবিন দাই প্ৰতিটো মুহূৰ্তত কৈছিলে যে এই যে বহিৰাগতৰ বিৰুদ্ধে অসমীয়া জাতিৰ যিটো আন্দোলন, যেনেকে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকে ইয়াত হিন্দু বাংলাদেশী সংস্থাপনৰ কথা কৈছে, সেইবিলাক নচলিব বুলি ক'লে জুবিন দাই। আৰু সেই আপোনাৰ বিজেপিৰ যিটো এজেণ্ডা তাৰ বিৰুদ্ধে জুবিন দাই অৱস্থান কৰাৰ কাৰণে শেহতীয়া এই 2 বছৰমানৰ পৰা আমি লক্ষ্য কৰিছো যে জুবিন দাৰ প্ৰতি চৰকাৰ এটা ডাঙৰ সংঘাত আহিছে। যিটো সময়ত আচলতে বিজেপিৰ জয় অৱস্থা, চাৰিওফালে বিজেপিৰ সাংঘাতিক ধৰণৰ সমৰ্থন, সেই সময়ছোৱাত কিন্তু জুবিন গাৰ্গ এগৰাকী শিল্পী তেওঁ নিজকে ছ'চিয়েল লেফটিষ্ট বুলি ঘোষণা কৰিছে, মানে বিজেপিক বটলা মাল বুলিও কৈছে। গতিকে জুবিন দাই মুকলিকে আহ্বান জনাইছে যে বটলা পাৰ্টি বিজেপিক ভোট নিদিব। সেইবিলাক কথাই আচলতে বিজেপিক আমনি কৰিছিলে, আৰু সেইকাৰণে জুবিন দাক বিজেপিয়ে অশান্তি দিছিলে। আমি দেখিছো শেহতীয়াকে আপোনাৰ দীঘলী পুখুৰী পাৰৰ গছ কটা অভিযানৰ বিৰুদ্ধে জুবিন দাই প্ৰতিবাদ কৰিছিলে। আপোনালোকেও দেখিছে যে ৰাতি তেওঁ বেমাৰী গাৰে তাত গছ সুৰক্ষা কৰিবৰ কাৰণে আন্দোলনত আমাৰ লগত একেলগে বহিছে। গতিকে জুবিন দাৰ লগত এই মুহূৰ্তত মানে আৰু এটা কথা আমি লক্ষ্য কৰিছিলো এই সংঘাতবিলাকৰ সমান্তৰালভাৱে যে জুবিন দাই লাষ্ট এটা বক্তব্য দিছে, আপুনি চাব সেইটো, যে বিজেপি আচলতে কোন হয়, যে তেওঁলোকে যে কৈছে অসমক বহুত দিলো, অসমক তোমালোকে কি দিলা সেই প্ৰশ্নটো জুবিন দাই উত্থাপন কৰিছে। যে অসমে তোমালোকক আমি তেল দিলো, কয়লা দিলো, চাহপাত দিলো, জুবিন গাৰ্গ দিলো, তোমালোকে আমাক কি দিলা সেই প্ৰশ্নটো জুবিন দাই উত্থাপন কৰিছে। সঁচা কথা ক'বলৈ গ'লে বেয়া লাগে এটা কথা, অসমীয়া জাতি অসমখন আগুৱাই নোযোৱাৰ মূল কথাটো হৈছে আমাৰ মূল সম্পদবিলাক কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। আজি জুবিন দাই যিটো কথা ক'লে, আমাৰ যদি খাৰুৱা তেলৰ ৰয়েলটিটো, আজি আপোনাৰ ডিজেল পেট্ৰলৰ ৰয়েলটি পোৱা হ'লে আমাৰ ধাৰ লোৱাৰ প্ৰয়োজনে নাছিলে, বহুত টকা এনেও আহি থাকিলেহেঁতেন। আজি চাহপাতৰ ৰয়েলটি বিলাক,
আজি আপোনাৰ চিমেণ্টৰ, আপোনাৰ চূণশিলৰ, আজি কয়লাৰ ৰয়েলটি বিলাক যদি আমি পোৱা হলে, আমাৰ সেই সম্পদটোৰ অধিকাৰটো যদি আমাৰ হাতত থকা হলে, তেতিয়াহলে অসমে দিল্লীৰ ওচৰত আচলতে হাত পাতি থাকিবলগীয়া নহলহেঁতেন। সেই অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ যিটো ষ্টেটমেণ্ট, সেইটো জুবিন দাই দি থৈ গৈছে। আৰু সেই কথাত মই ভাবো যে বিজেপি চৰকাৰ হলঠেকত পৰিছিলে আৰু জুবিন দাৰ লগত তেওঁলোকৰ দূৰত্ব বাঢ়ি গৈছিলে। গতিকে সেইকাৰণে বহুতে কয় যে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হল নেকি জুবিন দা। সেই কথা এনেও অহা নাই আজি। সেইকাৰণে আপোনালোকে দেখিছে যে জুবিন দাৰ ক্ষেত্ৰত তেওঁৰ আচলতে বেমাৰ হৈ থকাৰ পাছত, চিজাৰ হৈ থকাৰ পাছত ডাক্তৰে কৈ আছিলে যে তেখেত আচলতে এই সময়ছোৱাত পানী আৰু জুইলৈ যোৱাত বাধা আছে, কেতিয়াও তালৈ যাব নালাগে। আৰু জুবিন দাৰ ক্ষেত্ৰত ডক্তৰে দিয়া ষ্টেটমেণ্ট অনুসৰি তেওঁ দীৰ্ঘজীৱী, বহুত দিন জীয়াই থাকিব, তেওঁ লিভাৰ ভাল বুলি কৈছে। গতিকে সেই মানুহজন আমাৰ সম্পদ আছিলে, অসমীয়া জাতিৰ পৰিচয়, আমাৰ আবেগ, অসমীয়া জাতিৰ হিয়াৰ আমঠু, আমাৰ জাতীয় সম্পদ। জুবিন দাৰ প্ৰতি চৰকাৰী ৰেছপঞ্চিবিলিটি কি আছিলে? একোতো নাই, আমি নাই দেখা। জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা ধৰণে ইনজাষ্টিচ হৈছে। আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী নহয় জানো জুবিন দা? গতিকে জুবিন দাৰ ক্ষেত্ৰত আচলতে নিৰাপত্তাৰ ব্যৱস্থাটো চৰকাৰে কিয় নিদিলে? ডাক্তৰ, নাৰ্ছ কিয়, মেডিকেল ষ্টাফ কিয় জুবিন দাৰ লগত নাই? সেই কথাটো আমাক লাগে। মাইকেল জেকছনৰ ক্ষেত্ৰত আপোনালোকে জানে কেনেকুৱা পৰীক্ষা নিৰীক্ষা কৰা হয় তেওঁৰ খাদ্যৰ ক্ষেত্ৰত। আপুনি চাবচোন, মাইকেল জেকছনৰ কথাটো যদি চাই, মাইকেল জেকছন কিন্তু যেনেকুৱা এগৰাকী আৰ্টিষ্ট, তাতকৈ জুবিন দাৰ কথা যদি চাই, আপুনি প্ৰতিটো মুহূৰ্তত অসমেই তেওঁৰ পৰিচয়। তেওঁ মুম্বাইত আছিলে, মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহিছে, অসমক ভাল পায় কাৰণে তেওঁ প্ৰতিটো মুহূৰ্তত মানুহৰ বিপদে আপদে, অসমীয়া ৰাইজৰ বিপদে আপদে তেওঁ সদায় সন্মুখত থিয় দিছে, প্ৰতিদিনে মানুহক সহায় কৰিছে। এনেকুৱা মানুহ আছিল নেকি অসমত? তেওঁ কাহিলীপাৰাৰ ঘৰত ৰাতিপুৱাৰ পৰা মাজ ৰাতিলৈকে মানুহে তাত তেওঁৰ সহায় বিচাৰি যায়, তেওঁ সকলোকে দি আছিলে। তেওঁ কিন্তু নিজৰ ঘৰখনো সম্পূৰ্ণ হোৱা নাই, তেওঁৰ নিজৰ বুলিবলৈ ঘৰো নাই বুলি কৈছে। এনেকুৱা এটা অৱস্থাত থকা এগৰাকী শিল্পীক চৰকাৰে যি ধৰণৰ যাৱতীয় ব্যৱস্থাপনা কৰি দিব লাগিছিলে, সেইটো নকৰিলে। গতিকে চৰকাৰৰ ভুলৰ কাৰণে, বিজেপি চৰকাৰৰ নেগলিজেঞ্চিৰ কাৰণে জুবিন দা আমাৰ মাজত নাই। আৰু জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰ বিফল হৈছে। কাৰণ এই যিটো অন্যায় হল, অন্যায় কৰিলে বিজেপি চৰকাৰে, আৰু তদন্ত প্ৰক্ৰিয়াত বিজেপি চৰকাৰ দোষমুক্ত বুলি নিজকে নিজে ঘোষণা কৰি দিলেও আমাৰ মনত আছে বিজেপিৰ অন্যায়ৰ কাৰণে জুবিন দা আমাৰ মাজত নাই। গতিকে এই যি ন্যায় প্ৰক্ৰিয়া চলিছে, সেইটোত আমি সন্তুষ্ট নহয়। প্ৰথম দিনটোৰ পৰাই কৈ আছো, আপোনালোকে চাব তদন্ত প্ৰক্ৰিয়াটোত। ছিংগাপুৰত হৈছে ঘটনা, তদন্ত চলে আপোনাৰ উলুবাৰীত, দিছপুৰত। আপুনি চাওক, ঘটনা য'ত ঘটিছে, প্লেচ অফ অকাৰেন্সতে আপোনাৰ এদিনৰ পাছত তাত গৈছে আমাৰ এই কি বুলি কয় তদন্তকাৰী বিষয়াটো তেওঁ নিজে নহয়, কিন্তু আমি ভাবি লৈছো আৰু তেওঁ SITৰ চিফ হয়, গুপ্তা। গতিকে গুপ্তা গৈছে তাত, তেওঁ দূৰৰ পৰাই বোলে কিবা ভিডিঅ' কৰি আনিছে, পানীয়ে কিবা 500 মিলিলিটাৰ, আধা লিটাৰ পানীও তেওঁ সংগ্ৰহ কৰি আনিছে বুলি কৈছে। আৰু আমি ভাবো যে এমাহ দুদিনলৈকে তাত আচলতে তেনেকুৱা কোনো তথ্য প্ৰমাণ পোৱা নাযায়। গতিকে তদন্ত প্ৰক্ৰিয়াটোত যেনেকে আমি আশা কৰিছিলো, অসমৰ ৰাইজে যেনেকে ভাবিছিলো, সেইটোতো নহল, আমি দেখিলো। আৰু সেই তদন্ত প্ৰক্ৰিয়াটোত আটাইতকৈ আমাৰ দুখ লগা কথাটো হৈছে যে য়ট পাৰ্টি এৰেঞ্জ কৰিছিলে তাত ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যন, তাৰে উদ্যোক্তা আছিলে আপোনাৰ তন্ময় ফুকন, মদে মাংস এনজয় কৰিলে। তাত আমি দেখিছো ভিডিঅ' ফুটেজ বিলাকত বগা চাৰ্ট পিন্ধা, বগা টুপি পিন্ধা, বগা হাফ পেণ্ট পিন্ধা VIP মানুহ দেখিছো আমি। আৰু তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে দেখিলেনে আজিৰ দিনটোলৈকে আচলতে এজনো গ্ৰেপ্তাৰ নকৰিলে। যিবিলাকে আচলতে মদ খুৱাই হত্যা কৰিলে জুবিন দাক, সেই মদ খোৱা মানুহবিলাক নাই। আৰু এই যে চাৰ্জশ্বিট দাখিল কৰিছে, ইয়াত এটা কথা উল্লেখ আছে যে সেই যে আপোনাৰ 15 জন মানুহে তাত মৌজ মস্তি কৰিলে জুবিন দাক লগত লৈ, সেই 15 জন ব্যক্তিৰ মাজত 5 জন দোষী সাব্যস্ত হয়। তাৰপৰা বাকী কেইগৰাকী আছাম এছ'চিয়েশ্যন, ছিংগাপুৰত থকা, মুখ্যমন্ত্ৰীৰ মতে ব্ৰাইট ফিউচাৰ থকা যিবিলাক মানুহ, চোকা মানুহবিলাকতো তদন্ত প্ৰক্ৰিয়া ঢুকি নাপায়। তেওঁলোকে জুবিন দাৰ নিচিনা মানুহক হত্যাও কৰিব পাৰে, তাৰপাছত তেওঁলোক আপোনাৰ গ্ৰেপ্তাৰো নহয়। সেই ঘটনাবিলাক আমি দেখিছো। আৰু তেওঁলোকৰ বিৰুদ্ধে SITৰ চাৰ্জশ্বিট দেখিছেনে নাই? তেওঁলোকৰ বিৰুদ্ধে একো নাই। আৰু ইভেন এটা কথা কৈছে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চলি আছিলে তেতিয়া, তাৰপাছত জুবিন দাই সাগৰত য়ট পাৰ্টিত আছিলে সেইবিলাক মানুহৰ লগতে। আৰু তাত এটা অভিযোগ আনিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে। শ্যামকানু মহন্তই বোলে আপোনাৰ সেই দুৰ্ঘটনা হোৱাৰ পাছত এম্বুলেন্সটো নপঠিয়ালে, পলমকে পঠিয়াইছে বুলি কৈছে 75 মিনিট পাছত। শ্যামকানু মহন্ত য়ট পাৰ্টিত নাছিলে, তেওঁ আছিলে বেলেগ জেগাত, সেইটো সকলোৱে জানে। আৰু এম্বুলেন্স যোগান কোনে ধৰিব? আপোনাৰ তাত থকা 15 জন ব্যক্তিয়ে এম্বুলেন্স যোগান নধৰে, এতিয়া বেলেগ ঠাইৰ মানুহক এম্বুলেন্স যোগান ধৰিবলৈ ক'লে সেইটো কেনেকে হ'ব? শ্যামকানুৰ মোবাইলটো যেতিয়া চুইচ অফ হৈ আছিলে, তেতিয়া জুবিন দাক তেওঁলোকে এম্বুলেন্স যোগান নধৰিব নেকি?
কাৰণ তেওঁতো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চলাই আছিলে বুলি কৈছে। চামকানু মহন্তৰ তেওঁতো আচলতে ঘোষক মানুহ। গতিকে সেই কথা বতৰাবিলাক আজি চাৰ্জশ্বিটটোত আমি দেখিছো, আৰু সেই বিষয়বিলাকে, সেই যিবিলাক সুৰুঙা আমি দেখা পাইছো, এইবিলাকৰ কাৰণে জুবিন দাই ন্যায় নাপায়, সেইটোৱে আমি ক'ম। হয়, ধন্যবাদ জনাইছো আকাশ দলে ডাঙৰীয়াক ইমানখিনি সময় আমাৰ দৰ্শকসকলক জ্ঞাতাৰ্থে দিয়াৰ বাবে। আৰু এইখিনিকে লৈ মই বিতুপন ৰাজবংশী আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছো। ধন্যবাদ। চাই থাকিব লুইত ভৰিয়া ভইচ। ধন্যবাদ। জনসাধাৰণে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰীয়ে যদি সমাজখনক সাম্প্ৰদায়িক বিষবাস্প বিয়পাই থাকে, উজনি অসমত বোলে মিয়া খেদা আন্দোলন পুনৰবাৰ আৰম্ভ হৈছে বুলি সংগঠনৰ নেতা কিছুমানে কৰি ফুৰে, আৰু সেইটোকে বাহ লৈ থাকে যে উজনিৰ পৰা হেনো মিয়াবোৰ সম্পূৰ্ণ পলাব লাগিব। আমি কোনখন দেশত বাস কৰিছো? আমি টিভিত দেখিছিলো, ফিল্মবোৰত দেখিছিলো। কি অদ্ভুত মুখ্যমন্ত্ৰী! নিৰ্বাচিত এজন মুখ্যমন্ত্ৰীয়ে যদি তেনেকৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি তেখেতে দিনে নিশাই যদি মিয়াৰ প্ৰতি ঘৃণা, সেই ঘৃণা বিয়পাইছে সাধাৰণ অসমীয়া জাতিৰ মাজত। ধিক্কাৰ দিছো এনে মুখ্যমন্ত্ৰী। আজি এজন মুখ্যমন্ত্ৰী হিচাপে গোটেই অসমখনৰ মুখ্যমন্ত্ৰী, কাৰণ বিজেপিৰ মুখ্যমন্ত্ৰী নহয়। জাতি জনগোষ্ঠী সকলো ধৰ্ম ভাষা নিৰ্বিশেষে এজন মুখ্যমন্ত্ৰী, আৰু সেই মুখ্যমন্ত্ৰীজনে যদি সাংঘাতিকভাৱে যদি হিন্দু মুছলমান কৰি থাকে, তেনেহলে সেইখন ৰাজ্য কেনেদৰে আগুৱাই যাব আপোনালোকে নিজে চিন্তা কৰকচোন। এই দালালি কিছুমান থাকে, সেই দালালিবোৰে কি কৰিছে? বেনাৰ পোষ্টাৰ লগাই আছে য'ত ত'ত। লাজ নালাগেনে বাৰু? যদি কংগ্ৰেছ চৰকাৰ আহে তেতিয়া কি হ'ব? ভৱিষ্যতলৈ চাওক। ক্ষমতা কিন্তু সদায় নাথাকে ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগন্তুক 5 বছৰৰ লক্ষ্য আপোনালোকে জানেনে? লক্ষ্য তেখেতৰ এটাই, যে তেখেতৰ পত্নীৰ নামত 1000টা কোম্পানী খোলা আৰু অসমখনক ভাগ কৰা, শান্তি সম্প্ৰীতি বিনষ্ট কৰা আৰু অসমৰ সম্পত্তিবোৰ বিক্ৰী কৰি তেখেতৰ ল'ৰাক ধনী কৰা, বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা আৰু জনসাধাৰণক মাথাত মাৰি মূল্যবৃদ্ধি কৰি তেখেতে নিজে কৰোৰ টকাৰ মালিক হোৱা। আমি বিগত যোৱাকালি বা তাৰ আগদিনা এইকেইদিন আমি সমগ্ৰ অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি আমি সকলোৱে অনুধাৱন কৰিছো যে একাংশই নিৰ্দিষ্ট কেইজনমান ব্যক্তিয়ে, সকলো পক্ষৰ নিৰ্দিষ্ট কেইজনমান ব্যক্তিয়ে অসমৰ যিটো বৰ্তমান পৰিস্থিতিটো সাংঘাতিক এক ভয়ানক দিশলৈ গতি কৰাবৰ কাৰণে যথেষ্ট তেওঁলোকে অপ্ৰাণ চেষ্টা চলাই আছে। আমি এটা কথা পোনপটীয়াভাৱে ক'ব বিচাৰো যে ৰাজপথত হাতত লাঠি লৈ পেলাই মিয়া খেদাসকল যিমান অপৰাধী, সমান্তৰালভাৱে শিৱসাগৰত 100জন মিয়া আনি থিয় কৰাম বুলি কৈ প্ৰত্যাহ্বান জনোৱাজনো কিন্তু সমান অপৰাধী। সেই কথাটো কিন্তু আমি প্ৰত্যেকে স্বীকাৰ কৰিব লাগিব, আৰু দুই পক্ষকে আমি গৰিহণা দিব লাগিব। দুই পক্ষৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলেহে নিজকে এজন স্বাভিমানী অসমীয়া বুলি পৰিচিত কৰা হ'ব, সেই কথাও নিশ্চিত। এই যে আমাৰ একাংশ নিৰ্দিষ্ট কেইটামান বা নিৰ্দিষ্ট ক্লাব সংখ্যক সদস্য থকা সংগঠনে এই যে ৰাজপথত হাতত লাঠি লৈ পেলাই মিয়া খেদা অভিযান চলাইছে, এই এজেণ্ডাটো যদি আপোনালোকে চাই, সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ ৰাজনৈতিক দিশৰ পৰা এটা এজেণ্ডা চলি আছে যে সমগ্ৰ অসমীয়া জাতিটোক ভাগ বিতৰা কৰাবৰ কাৰণে বা অসমত নিজকে অসমীয়া বুলি পৰিচয় দিয়া মানুহৰ সংখ্যা কমাবৰ কাৰণে দীৰ্ঘদিনৰ পৰা একাংশ বহিৰাগত বণিক গোষ্ঠীয়ে হওক বা সৰ্বভাৰতীয় পলিটিক্সৰ একাংশই কিন্তু অহৰহ প্ৰচেষ্টা চলাই আছে, আৰু তাৰ কাৰণে একাংশ এজেণ্টক ৰাজপথত এৰি দিছে বা ফিল্ডত এৰি দিছে। 2 টকা 3 টকা, যেনেকৈ কুকুৰক আমি বিস্কুট দিওঁ তেনেকৈ তেওঁলোকক এৰি দিছে, কিবা এটা বিস্কুট দি পেলাই, আৰু তেওঁলোকে তেনেকুৱা ধৰণে কামবিলাক বা কথা বতৰা কৰি আছে। কাৰণ আমি যদি পূৰ্বতে চাওঁ, বৰ অসম আছিলে, বৰ অসম ভাগি ছিগি 7খন ৰাজ্যলৈ পৰিণত হ'ল। বৰ অসমৰে এখন ত্ৰিপুৰা আজি বাংলাদেশীয়ে, অবৈধ হিন্দু বাংলাদেশীয়ে দখল কৰি পেলালে। তাৰ পাছতো আমাৰ অসমত একাংশই ৰাজপথত প্ৰতিবাদ কৰে অবৈধ মিয়াৰ বিৰুদ্ধে, আৰু মিয়াসকলক বাংলাদেশী প্ৰব্ৰজনকাৰী বুলি কয়। শুনি লওক, বাংলাদেশী কোনো হিন্দু বা মুছলমানৰ আধাৰত নহয়, বিদেশী সদায় বিদেশী।
যদি আমি প্ৰকৃততে অবৈধ প্ৰব্ৰজনকাৰী বিদেশী খেদিবলৈ আছে তেতিয়াহ'লে ৰাজপথত থিয় হৈ পেলাই এইটো কথা ক'ব লাগিছিলে যে আজিৰে পৰা হিন্দু মুছলমান বুলি কথা নাই, অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হ'ব। অবৈধ বিদেশী প্ৰব্ৰজনকাৰীক আমি চিনাকি কৰি পেলাই তেওঁলোকক বাংলাদেশৰ সিপাৰে পঠিয়াই দিম বা দলিয়াই দিম। কিন্তু অবৈধ বিদেশী নামত, অবৈধ প্ৰব্ৰজনকাৰীৰ নামত যদি আমি যিসকলে নিজকে অসমীয়া বুলি কয়, যিসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিছে ভাষা লোকপিয়লৰ সময়ত, যিসকলৰ অঞ্চলবিলাকত নিজৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকক জীয়াই ৰাখিছে, অসমীয়াৰ পৰিমাণ অসমত সৰ্বত্ৰে বাঢ়ি আছে, আজি যদি সেইসকলক আমি অসমীয়া জাতিৰ পৰা দূৰলৈ ঠেলিব বিচাৰো, তেওঁলোকক কওঁ যে অবৈধ প্ৰব্ৰজনকাৰী, বাংলাদেশী, আমুক তামুক বুলি সদায় আখ্যা দিব বিচাৰো, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, অসমত অসমীয়া বুলি নিজকে পৰিচয় দিয়া লোকৰ সংখ্যা কিন্তু সংখ্যালঘুত পৰিণত হ'ব। কাৰ কাৰণে পৰিণত হ'ব? আপোনালোকৰ কাৰণে। সেই কথাটো কিন্তু স্পষ্ট। আমি ইতিহাস যদি চাওঁ, একাংশ উগ্ৰ জাতীয়তাবাদৰ কাৰণে, একাংশ ভণ্ড জাতীয়তাবাদৰ কাৰণে বৰ অসমখন ভাগ বিতৰা হৈ গ'ল। লাহে লাহে কিছুমান জনগোষ্ঠীয়ে অসমৰ পৰা আকৌ পৃথক ৰাজ্য বিচাৰি আছে। ঠিক তেনেকৈ যদি এনেকৈ নিজকে স্বগোষ্ঠীয় বা নিজকে অসমীয়া বুলি পৰিচয় দিয়া হাড়ে হিমজে অসমীয়া যিসকলে সদায় নিজৰ মাতৃভাষা অসমীয়া বুলি কৈছে, সেইসকলক যদি আমি সদায় লাঞ্ছিত বঞ্চিত কৰি থাকো, সেইসকলক যদি আমি প্ৰবঞ্চনা কৰি থাকো, সেইসকলক যদি আমি সদায় সমালোচনা কৰি থাকো, সেইসকলক যদি আমি চুটিয়াই গুৰিয়াই থাকো, কিন্তু এদিন সেইসকলেও বাধ্য হ'ব অসমীয়া নহওঁ বুলি ক'বলৈ। সেই কথাও কিন্তু স্পষ্ট। তাৰ সমান্তৰালভাৱে শিৱসাগৰত 100 জন মিয়া আনি পেলাই থিয় কৰাম বুলি প্ৰত্যাহ্বান জনোৱাটো অসমবাসী ৰাইজে গম পাইছে যে যিসকলে হাতত লাঠি লৈ পেলাই মিয়া খেদিম বুলি প্ৰতিবাদ কৰিছে ৰাজপথত আহি, আৰু যিজনে আকৌ 100 জন মিয়া সেই জেগাতে আনি খাৰা কৰিম বুলি কৈছে, দুই পক্ষ যে কাৰোবাৰ আঙুলি মূৰত যে নাচি আছে, সেই কথাও কিন্তু অসমবাসী ৰাইজে গম পাইছে। এইটো কাৰণেই যে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অসমত এটা কেৱল হাই ৰেঞ্জৰ ভাষা হৈছে, সেইটো হৈছে মিয়া 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 মিয়া, আৰু কেতিয়াবা ক'ৰবাত হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান। সেইকাৰণে সমগ্ৰ অসমৰ প্ৰতিজন স্বাভিমানী অসমীয়াই, অসমৰ প্ৰতিজন অসমখনৰ ভাল চিন্তা কৰা অসমীয়াই কিন্তু এইসকলৰ বিৰুদ্ধাচৰণ কৰা উচিত। যি ৰাজপথত হাতত লাঠি লৈ পেলাই কোনো বাদ বিচাৰ নকৰি পেলাই কেৱল মিয়া বুলি বিচাৰ কৰি পেলাই যদি সেইসকলৰ মাৰপিট কৰাৰ প্ৰচেষ্টা কৰিছে, ঠিক সমান্তৰালভাৱে আকৌ যদি এজনে কৈছে 100 জন মিয়া আনি ইয়াত থিয় কৰাম, কোন মাইকেলালে কি কৰিব পাৰে চাম বুলি কৈছে, দুই পক্ষৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীয়ে প্ৰতিবাদ কৰাৰ প্ৰয়োজন, বিৰুদ্ধাচৰণ কৰাৰ প্ৰয়োজন। কিন্তু যদি আমি এজনৰ বিৰুদ্ধাচৰণ কৰো, আনজনৰ নকৰো, তেতিয়া কিন্তু নিশ্চিতভাৱে সেইজনৰ মনৰ ভিতৰত যে ক'ৰবাত নহয় ক'ৰবাত সাম্প্ৰদায়িক মনোভাৱ লুকাই আছে, হয়তো সেইজনৰ মনৰ ভিতৰত যে মুখ্যমন্ত্ৰীয়ে যেনেকৈ অসমখনত এই সাম্প্ৰদায়িক কঠীয়া সিঁচিব বিচাৰি আছে, মুখ্যমন্ত্ৰীয়ে অসমখনত পুনৰবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যে অসমীয়া জাতিৰ মাজত বাক বিতণ্ডা কৰি মিয়া 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 চিঞৰি পেলাই যে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ প্ৰচেষ্টা কৰিছে বা কাৰোবাক যে নমাই দিছে, তাত আমি যাতে কোনো নামি নপৰো, সেইকাৰণে সকলো একত্ৰিত হৈ দুই পক্ষৰ বিৰুদ্ধাচৰণ কৰি পেলাই অসমীয়া জাতিটো সুস্থ সবল কৰি ৰখাত সকলোৱে অৰিহণা আগবঢ়াব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ দস্তাবেজ ফাদিল কৰি আজি কংগ্ৰেছ দলে হু ইজ হিমন্ত বিশ্ব শৰ্মা নামেৰে এটা ৱেবছাইট মুকলি কৰিছিল। ৱেবছাইটটো মুকলি হোৱাৰ 2 ঘণ্টামানৰ ভিতৰতেই এটা দুষ্ট চক্ৰই ৱেবছাইটটো হেক কৰিছে। এই হেক কৰা দুষ্ট চক্ৰৰ নায়কজন কোন জানেনে? সেইজন হৈছে সেইগৰাকী ব্যক্তি যিগৰাকীয়ে ছাত্ৰ অৱস্থাত ভুৱা আলফাৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছিল। এই দুষ্ট চক্ৰৰ নায়কজন হৈছে সেইজন যিগৰাকীয়ে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ যি গোচৰ, সেই গোচৰৰ ফাইল লুকুৱাই পেলাইছে। সেইগৰাকী ব্যক্তি যিগৰাকীৰ বিৰুদ্ধে লুই বাৰ্জাৰ সাৰদা কেলেংকাৰী, ভূমি আহৰণৰ কেলেংকাৰী ইত্যাদি বিভিন্ন কেলেংকাৰী নাম সাঙুৰ খাই আছে। আপোনালোকে নিশ্চয় অৱগত যে সেই ব্যক্তিগৰাকী কোন। আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ শাসনলৈ আহিবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে যে তেওঁ এতিয়া চৰম মিথ্যাচাৰ কবলৈ আৰম্ভ কৰিছে। আজি অসমৰ সহজ সৰল জনতাক প্ৰলোভিত কৰি, সহজ সৰল জনতাক ক'ৰবাত নহয় ক'ৰবাত
বিপথে পৰিচালিত কৰিবৰ বাবে যত্নবান হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত যি বক্তব্য এগৰাকী মুখ্যমন্ত্ৰী হিচাপে প্ৰদান কৰিছে সেই বক্তব্যত আমি লাজ পাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত হেনো আইন ভংগ কৰাটো বা আইন হাতত তুলি লোৱাটো এটা ফেশ্বন। কিমান নিকৃষ্ট ৰুচি সম্পন্ন আৰু কিমান নিকৃষ্ট মানসিকতাৰ ব্যক্তি হলে এনেধৰণৰ অসাংবিধানিক বা অনৈতিক কথা কব পাৰে। এগৰাকী সাহসী সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছে তাৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকী আজি এনেদৰেই কৈছে। আজি অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে, অসমত এটা অঘোষিত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবেই কৰবাত নহয় কৰবাত কিছুমান বিশেষ দল সংগঠনক মুখ্যমন্ত্ৰীগৰাকীয়ে উচতাইছে বুলি সেই দল সংগঠনৰ নেতৃবৰ্গই সদৰি কৰিছে। তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক গ্ৰীণ ছিগনেল দিছে। এনেধৰণৰ এক অৰাজক পৰিৱেশ সৃষ্টি কৰি তাৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আজি ৰাজনৈতিকভাৱে অসুৰক্ষিত অনুভৱ কৰা এইগৰাকী মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ শাসনলৈ আহিবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱাটো অসমৰ বাবে দুৰ্ভাগ্যজনক। ৰাজনৈতিক ক্ষমতা লাভৰ বাবে এগৰাকী ব্যক্তি ইমান তললৈ যাব পাৰে যে তেওঁক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে তেওঁ হেনো প্ৰতিদিনেই ২০-৩০ গৰাকীকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰে। বৰ হাস্যকৰ এই তথ্যটো হেনো তেওঁ তেওঁৰ টুইটাৰত সন্নিৱিষ্ট কৰিছে। আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছো, এই কথা চৰকাৰীভাৱে তেওঁ সদৰি কৰিব পাৰিবনে? হবনে তেওঁৰ সেই সৎসাহস যে চৰকাৰীভাৱে এই তথ্য তেওঁ ৰাজহুৱা কৰিব পাৰিব? য'ত থাকিব এই তথ্য যে অসমৰ পৰা প্ৰতিদিনেই ২০ৰ পৰা ৩০ গৰাকীকৈ বিদেশী বিতৰণ কৰি থকা হৈছে। এনেবোৰ মিথ্যাচাৰ কৈ তেওঁ পুনৰবাৰ শাসনলৈ আহিব বিচাৰিছে। সহজ সৰল অসমীয়া মানুহখিনিক তেওঁ বিপথে পৰিচালিত কৰিব বিচাৰিছে। যেতিয়া বিদেশী বিতৰণৰ প্ৰশ্নটো উত্থাপিত হৈছে, যেতিয়া তেওঁক মানুহে উভতি ধৰিছে যে বিগত 10 বছৰীয়া দীঘলীয়া শাসনকালত আপোনালোকে কিমানজন বিদেশী খেদিলে, সেই প্ৰশ্নৰ উত্তৰত কিং কৰ্তব্য বিমূঢ় হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছে। বৰ আচৰিত কথা যে সাংবিধানিক মুৰব্বীৰ পদত থকা এগৰাকী ব্যক্তিয়ে এতিয়া আইন হাতত তুলি লোৱা কথাটো সমৰ্থন কৰে। তেওঁ মিথ্যাচাৰ কয় যে অসমৰ পৰা প্ৰতিদিনেই হেনো ২০ৰ পৰা ৩০ গৰাকীকৈ বিদেশী বিতাড়িত হৈ আছে। অসমৰ ৰাইজে এইগৰাকী মুখ্যমন্ত্ৰীক আৰু সহ্য কেতিয়াও নকৰে। ২০২৬ত এইগৰাকী উজনি অসমত কৰ্মসূত্ৰে যিসকল নামনিৰ বা মধ্য অসমৰ মুছলমান লোকসকল কাম কৰিবলৈ গৈছে, কোনোবা ইটা ভাটাত শ্ৰমিক হিচাপে কাম কৰি আছে, কোনোবাই বিল্ডিং বনাই আছে, অট্টালিকা বনাই আছে, কোনোবাই ৰাস্তা ঘাটৰ কাম কৰি আছে, কোনোবাই দলঙৰ কাম কৰি আছে, কোনোবাই মাছ বিক্ৰী কৰি আছে, কোনোবাই ৰিক্সা চলাই আছে বা কোনোবাই খেতি পথাৰৰ কাম কৰি আছে। তেওঁলোকক স্বগৃহলৈ উভতি আহিবলৈ আমি নেমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। কাৰণ মই আজি দেখিছোঁ ফেচবুকত কিছুমান উজনিৰ মানুহে আমাৰ মিয়া মুছলমান মানুহক তেওঁলোকে মাৰপিট কৰিছে আৰু ফেচবুকত ফটো দিছে আৰু তাতে তেওঁলোকে লিখিছে মিয়াৰ পিঠি আমাৰ লাঠি। গতিকে তেওঁলোকে যিহেতু অত্যাচাৰ আৰম্ভ কৰিছে, আমাৰ অলপ হ'লেও লাজ চৰম থাকিব লাগে। ইমান মানা কৰাৰ পিছতো, ইমান তুচ্ছ তাচ্ছিল্য কৰাৰ পিছতো, ইমান গালি পাৰাৰ পাছতো, কাম কৰাৰ টকা পইচা নিদিয়াৰ পিছতো এই কিছুমান নিৰ্লজ্জ শ্ৰমিক আছে আৰু কিছুমান দালাল মহৰী আছে, তেওঁলোকে এই আমাৰ গৰীব সহজ সৰল মানুহখিনিক লৈ যায়। গতিকে মোৰ লাইভটো যিসকলে চাই আছে, মই সকলোকে অনুৰোধ জনাম, আপোনালোকে লাইভটো শ্বেয়াৰ কৰি বা লাইভটো আগুৱাই দি বা এই কথাখিনি
বা আপোনাৰ ওচৰ পাজৰে কোনোবা আছে যদি আপোনালোকে এইখিনি যোগাযোগ কৰি আমাৰ যিসকল শ্ৰমিক উজনিলৈ গৈছে তেওঁলোকক উভতাই অনাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে। যিহেতু তেওঁলোকে মাৰপিট কৰি আছে, অত্যাচাৰ কৰি আছে, গতিকে তাতে থকাৰ কোনো প্ৰশ্নই নাহে। য'ত ৰাজ্যখনৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ইংগিত দিয়াৰ নিচিনাই হৈছে বা মিয়াৰ বিৰুদ্ধে সদায় তুচ্ছ তাচ্ছিল্য কৰি আছে আৰু এক ক্লিন শ্বিট যিহেতু মুখ্যমন্ত্ৰী দিয়া বুলি বিভিন্ন দল সংগঠনে মুখেৰে স্বীকাৰ কৰিছে। গতিকে উজনিত থকাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে। কাম কৰিবলৈ ভাৰতবৰ্ষৰ বহু ঠাই আছে, ভাৰতবৰ্ষৰ বহু ৰাজ্যত শ্ৰমিকৰ অভাৱ। গতিকে য'ত নিজৰ ৰাজ্যখনতেই আমি সুৰক্ষিত নহয়, আমাৰ নিবনুৱা কৰ্মকৰ্তাসকল, শ্ৰমিকসকল যিহেতু সুৰক্ষিত নহয়, গতিকে তাত কোনোপধ্যে থকাটো আমি নিবিচাৰোঁ। তেওঁলোকে অতি শীঘ্ৰেই স্বগৃহলৈ ঘূৰি আহিব লাগে আৰু বেলেগ ঠাইত কাম কৰিব লাগে। আজি বৰ দুখৰ কথা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত অসমতে জন্মগ্ৰহণ কৰা, ভাৰততে জন্মগ্ৰহণ কৰা আমাৰ মিয়া মুছলমান অৰ্থাৎ বাংলাভাষী মুছলমান লোকসকল সুৰক্ষিত নহয়। তেওঁলোকে বিভিন্ন জাতিক ভাগ কৰিছে, কোনোবাক বাংলাভাষী, কোনোবা গৰীয়া মৰীয়া দেখি জনগোষ্ঠীক ভাগ কৰি এতিয়া আমাৰ এটা নিকৃষ্ট জাতি হিচাপে তেওঁলোকে গঢ় দিব বিচাৰিছে। এক তুচ্ছ তাচ্ছিল্য কৰি বিশ্বৰ দৰবাৰত আমি যেন খুব বেয়া মানুহ এনেকুৱা তেওঁলোকে আমাৰ জাতিটোক প্ৰতিষ্ঠিত কৰিব বিচাৰিছে। গতিকে এইটো কোনো পধ্যেই হ'বলৈ দিয়া নহ'ব। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো কৰিব লাগিব আৰু নিজে ভাল হ'ব লাগিব। উজনিৰ পৰা যিসকল মানুহ আছে, যাৰ যাৰ চিনাকি আছে, সকলোৱে স্বগৃহলৈ আহি যাওক। ইটা ভাটাত কাম কৰা হওক, ৰাস্তা ঘাটে বনোৱা নিবনুৱা, ৰিক্সা চলা, চব্জিৱালা, ফেৰীৱালা, যিমান যি আছে আপোনালোকে ঘৰলৈ আহি যাওক। উজনিলৈ আমি নিৰাপদ নহয়। ভাৰতীয় সংবিধান উলংঘা কৰিছে একাংশ লোকে, লাঠি লৈছে একাংশ লোকে, ঘৰে ঘৰে বিচাৰি ফুৰিছে, মাৰপিট কৰিব বিচাৰিছে। গতিকে সেইসকলক আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শ্ৰমিকক মাৰপিট কৰি ফটো ফেচবুকত দিছে, আগতেও এনেকুৱা ধৰণৰ হৈছে, ঘৰে ঘৰে গৈ ভাবুকি দিছে। গতিকে এতিয়া দেখিছোঁ অসমত ভাৰতীয় সংবিধান বিপদত আছে, আইন বিপদত আছে। গতিকে আমি খুব চাই চিতি চলিব লাগিব। আমি নিজেই নিজৰ সুৰক্ষিত স্থান বিচাৰিব লাগিব। উজনি অসমত সংখ্যালঘু লোকসকল বৰ্তমান সুৰক্ষিত নহয়, অসুৰক্ষিত হৈ আছে। গতিকে নিজৰ সুৰক্ষাৰ স্বাৰ্থত উজনি অসম ত্যাগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, নেমচৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। উজনি অসমত যিসকল আমাৰ ভাই ভনী, দুখীয়া নিচলা, নদীয়ে ভাঙি দিয়া মানুহসকল আছে, সেইসকল উজনিত ত্যাগ কৰি স্বগৃহলৈ উভতি আহিব লাগে। বিভিন্ন ঠাইত কাম কৰিবলৈ বহুত ঠাই আছে। পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো, য'ত সকলো সমস্যাৰ সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো, য'ত সকলো সমস্যাৰ সমান খোজেৰে বিশ্বাস
ৰাইজেই অভিভাৱক, ৰাইজেই মোৰ পথ প্ৰদৰ্শক। মোৰ হাতত কোনো টকা পইচা নাই, মই নিউজত এটা বস্তু দেখা পালো যে ইউনুছ তামুলী ডাঙৰীয়াই কিবা এটা কথা কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তাত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই দেখিবলৈ পালো। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে ইউনুছ তামুলী ডাঙৰীয়াই সেই কথাটো কিয় কবলগীয়া হ'ল যে তেওঁ নগাঁৱৰ পৰা 100জন মিয়া আনি তেওঁ কাম কৰাব লাঠি হাতত ৰাখি, এই কথাটো কিয় কবলগীয়া হ'ল? আচলতে ইউনুছ তামুলী ডাঙৰীয়াই এটা কথাৰ পৰিপ্ৰেক্ষিততহে এই কথাটো কৈছে। উজনি অসমৰ এছাত পাৱত বজাৰ সংগঠনে যেতিয়া লাঠি লৈ উজনি অসমত তেওঁলোকে মিয়া শ্ৰমিকক বিচাৰি ফুৰিছিল, তেতিয়াহে এই কথাটো ইউনুছ তামুলী ডাঙৰীয়াই কবলগীয়া হৈছিলে। গতিকে আজি ইউনুছ তামুলী ডাঙৰীয়াক দেখিবলৈ পাইছো যে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে তেওঁক নোটিছ জাৰি কৰিবলগীয়া হৈছে। কিন্তু যিসকল মানুহে হৰ্ডিংছ লগাই এটা জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা ধৰণৰ বিক্ষোভকাৰ প্ৰকাশ কৰি আছে, এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে, অসম আৰক্ষী সেই সময়ত ক'ত আছিলে? অসম আৰক্ষী কিয় চকুমুদাৰ পুলি ভাও জুৰি আছে? কিয় অসম আৰক্ষীয়ে নিৰপেক্ষভাৱে সেইসকল ব্যক্তিৰ বিৰুদ্ধে কিয় তেওঁলোকে নোটিছ প্ৰদান কৰিব পৰা নাই, বা সেইসকল ব্যক্তিৰ বিৰুদ্ধে কিয় অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? গতিকে অসম আৰক্ষীৰ এই যি দ্বিচৰিত্ৰা, সেই দ্বিচৰিত্ৰটো বন্ধ কৰিব লাগিব। অন্যথাই অসমখনক তেওঁলোকে নিশেষ কৰাৰ যি পৰিকল্পনা অসম চৰকাৰৰ বা বিজেপি দলৰ, সেই গোটেই পৰিকল্পনাবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে অসম আৰক্ষীয়ে হাত উজান দিছে। আজি মিয়া সম্প্ৰদায়ে হওক বা ইউনুছ তামুলীয়ে হওক নিজৰ সুৰক্ষাৰ কাৰণে, নিজৰ ৰাজনৈতিক অধিকাৰ, নিজৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে যদি কথা কবলৈ যায়, নিজৰ আত্মৰক্ষাৰ কাৰণে যেতিয়া কথা কবলৈ যায়, তেতিয়া তেওঁলোকক অপৰাধী হিচাপে তেওঁলোকক গণ্য কৰা হয়। আৰু যিসকল মানুহে অপৰাধ প্ৰৱণতা সৃষ্টি কৰাৰ কাৰণে কাম কৰে, তেওঁলোকে লাঠি হাতত লৈ তেওঁলোকে গাঁৱে গাঁৱে ঘূৰি ফুৰি তেওঁলোকে মিয়া মুছলমানসকলক তেওঁলোকে বিচাৰি ফুৰিছে, সেই কথাটো অপৰাধ নহয় নেকি? সংবিধানৰ কোনখন ধাৰাত লিখা আছে যে এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁলোকক ইমান ধৰণৰ এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিব পাৰে? তেওঁলোকে কিয় সংবিধানৰ গণ্ডিৰ ভিতৰত নহয় নেকি? তেওঁলোকে কিয় ভাৰতবৰ্ষৰ নাগৰিক নহয় নেকি? যিসকল মানুহক মিয়া বুলি তেওঁলোকক বিচাৰি আছে, সেইসকল মানুহ ভাৰতীয় নাগৰিক নহয় নেকি? সংবিধানৰ কোনখন অনুচ্ছেদত লিখা আছে যে এটা প্ৰান্তৰ মানুহ আন এটা প্ৰান্তলৈ তেওঁলোকে কাম কাজ বিচাৰি যাব নোৱাৰিব? অসমৰ হেজাৰ হেজাৰ শ্ৰমিক, আজি অসমীয়া হিন্দুসকলে আজি কাম বিচাৰি তেওঁলোকে কেৰালা কৰ্ণাটকলৈ গৈছে। সেইসকল মানুহক যদি কেৰালা কৰ্ণাটকক অত্যাচাৰ কৰা হয় যে তেওঁলোকক অসমীয়া বুলি, তেনেহলে কিমান দুৰ্ভাগ্যজনক কথা হ'ব। আজি অকল ইয়াতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মিডিল ইষ্টৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কাম কৰিবলৈ গৈছে। তেওঁলোকে তাত হয়তোবা কিছুমান মানুহ শ্ৰমিক হিচাপে গৈছে, কিছুমান মানুহ চাকৰি সূত্ৰে গৈছে। সেইসকল মানুহক যদি মিডিল ইষ্টত অত্যাচাৰ কৰা হয়, তেতিয়া আমি তেওঁলোকক কি বুলি ক'ম? গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে ইউনুছ তামুলীক একেবাৰে আজীৱনৰ কাৰণে জেলত ভৰাই দিয়া কথাটো কৈছে। এই আইন কি মুখ্যমন্ত্ৰীৰ কাৰণে অকলে নেকি? ব্যক্তিগতভাৱে কিবা আইন আছে নেকি মুখ্যমন্ত্ৰীৰ কাৰণে যে মুখ্যমন্ত্ৰীয়ে যি ইচ্ছা তাকে কৰিব আৰু নিজৰ আত্মৰক্ষাৰ কাৰণে কোনো কথা ক'ব নোৱাৰিব? মুখ্যমন্ত্ৰীয়ে যেতিয়া বঙালী হিন্দুসকলক আনি যেতিয়া অসমত সংস্থাপন দিছে, তেতিয়া কিয় সাংবাদিক বন্ধুসকলে মুখ্যমন্ত্ৰীক উভতি ধৰা নাছিলে? আজি ইউনুছ তামুলী কিবা এটা কোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংবাদিকসকলে কিয় ইউনুছ তামুলীক উভতি ধৰা নাছিল? আপুনি যেতিয়া বঙালী হিন্দুসকলক বাংলাদেশৰ পৰা বিদেশী আনি যেতিয়া অসমত সংস্থাপন দিয়াৰ কথা কয়, সেই সময়ত যেতিয়া আপোনাক কিয় সাংবাদিক বন্ধুসকলে উভতি ধৰা নাছিলে? আজি আপুনি অসমৰ বাংলাদেশৰ পৰা বঙালী হিন্দুসকলক আনি অসমৰ যি স্বাভিমান, সেই স্বাভিমানত আপুনি আঘাত কৰিছে। অসমৰ যি জাতীয় সত্তা, সেই সত্তা আপুনি ধ্বংস কৰিব বিচাৰিছে। অসমৰ ভাষা সংস্কৃতি সকলো আপুনি ধ্বংস কৰিব বিচাৰিছে। এটা সময়ত আপোনাৰসকলৰ যি হিন্দু প্ৰেমী আমি দেখিবলৈ পাইছো, যি হিন্দুত্ববাদী যি আচৰণ আপুনি দেখিবলৈ পাইছো, যে এটা সময়ত অসমীয়া মানুহ অসমতে ভগনীয়া হ'ব ভূপেন হাজৰিকা ডাঙৰীয়াই কৰাৰ নিচিনাকৈ। আপোনালোকে যদি এনেকুৱা হেজাৰ হেজাৰ লাখ লাখ বাঙালীক যদি আপোনালোকে এনেকুৱা কয়, যদি আপোনালোকে প্ৰশ্ৰয় দিয়ে, বহিৰাজ্যৰ পৰা আদানী আম্বানীহঁতক আনি যদি অসমৰ ভূমি প্ৰদান কৰে, অসমীয়া মানুহখিনি ক'ত যাব? অসমীয়া যুৱক যুৱতীসকলে ক'ত কাম কৰিব, ক'ত কৰ্মসংস্থাপন পাব? এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ ভবা উচিত আছিলে। তেওঁ নিজকে অসমৰ ত্ৰাণকৰ্তা বুলি ক'ব বিচাৰে, অসমীয়া জাতি জনগোষ্ঠীৰ ত্ৰাণকৰ্তা বুলি ক'ব বিচাৰে। তেওঁ কি আদানী আম্বানীক ৰঙা গলিচা পাৰি দি অসমীয়াক উদ্ধাৰ কৰিব নেকি? তেওঁ বঙালীসকলক আনি অসমীয়া সংস্কৃতি উদ্ধাৰ কৰিব নেকি? না, তেওঁ বঙালী মিডিয়াম বনাব বিচাৰিছে অসমখনক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ কথা কোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা। উজনি অসমত কেইজনমান ভণ্ড জাতীয়তাবাদী, ফিটিং জাতীয়তাবাদী, হিমন্তই পুহি ৰখা ভণ্ড ভতুৱা কুকুৰৰ নেতৃত্বত যি ধৰণে নিৰ্বাচনৰ আগত তেওঁলোকে মিয়া মিয়া বুলি কৈ বিজেপিক সহায় কৰিবৰ কাৰণে, হিমন্তক সহায় কৰিবৰ কাৰণে তেওঁলোকে যি অৰাজক সৃষ্টি কৰিছে, সেই ফিটিং ব্যক্তিজনৰ নাম হ'ল ফিটিং বৰুৱা। ফিটিং বৰুৱাৰ নেতৃত্বত 2-4জন মানুহে আটাইতকৈ কষ্ট কৰি খোৱা শ্ৰমজীৱী, ভাৰতবৰ্ষৰ নাগৰিক, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত স্পষ্টভাৱে
লেখা আছে ছভেৰিন, সাৰ্বভৌম, ছচিয়েলিষ্ট, সমাজতান্ত্ৰিক, ছেকুলাৰ, ধৰ্মনিৰপেক্ষ, ডেমক্ৰেটিক, গণতান্ত্ৰিক, ৰিপাব্লিক, গণৰাজ্য। ইয়াত 1971 চনৰ পিছত অহা হিন্দুৱে হওক বা মুছলমানেই হওক বা খ্ৰীষ্টানেই হওক, যি ধৰ্ম জাতিৰ মানুহেই হওক, কোনোবাই হিমন্ত বিশ্বৰ নিৰ্দেশত যোৱা 10 বছৰে বিজেপি চৰকাৰৰ দিনত এষাৰো মুখত মাত নাই। আৰু এতিয়া নিৰ্বাচনত হিমন্ত বিশ্বক সহায় কৰিবৰ কাৰণে এই ফিটিং বৰুৱাৰ নিচিনা দালালবিলাকে যি ধৰণে সাধাৰণ ভাৰতৰ বৈধ নাগৰিকৰ ওপৰত যি অত্যাচাৰ কৰিছে, সাৱধান কৰি দিছো। আমিও জাতীয়তাবাদী মানুহ, আমিও দেশক ভাল পোৱা মানুহ, আমিও সমাজতান্ত্ৰিক আদৰ্শক ভাল পোৱা একোজন মানুহ। এনেকৈ অসমীয়া জাতিটোক ভাগ ভাগ কৰি অৰাজক সৃষ্টি কৰিব খোজা এই দালাল ফিটিং বৰুৱাবিলাকক সাৱধান, শেষ সকিয়নি দিছো। আমাৰ যদি খং উঠে নহয়, পিঠি বহল কৰি দিম, পিঠিত গেঞ্জি নোখোৱা কৰি দিম। অসমীয়া জাতিয়ে বিৰুদ্ধে বিজেপিয়ে কৰা অন্যায়বিলাকৰ বিৰুদ্ধে কিন্তু এষাৰো মাত দিয়া নাই। আজি অসমীয়া জাতিৰ উত্তৰ পূৰ্বাঞ্চলৰ স্পেচিয়েল ষ্টেটাছ কৰ্তন কৰি দিয়া হ'ল। বৃহৎ নদী বান্ধৰ জৰিয়তে অসমীয়া জাতিৰ আই মাতৃ ব্ৰহ্মপুত্ৰক ধ্বংস কৰি দিয়া হ'ল। তাৰ জৰিয়তে হিন্দু বাংলাদেশী সংস্থাপিত কৰি অসমীয়া জাতি মাতৃ আমাৰ ভাষা সংস্কৃতি ধ্বংস কৰি দিব খুজিছে বিজেপিয়ে। আৰু আমাৰ সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ, সকলোৰে হৃদয়ৰ বুকুৰ জুবিন গাৰ্গ ডাঙৰীয়াক পবিত্ৰ মাঘেৰিটাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ উদ্যোগত, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি অনুষ্ঠান কৰিবলৈ গৈ ছিংগাপুৰত মৃত্যু হৈছিল আমাৰ জুবিনদাৰ, সেই মৃত্যুৰ কথা এষাৰ এৰি ফিটিং দালালকেইটাই মাত দিছেনে? সাৱধান কৰি দিছো। অসমত এইখন শংকৰ আদানৰ দেশ, এইখন সমন্বয়ৰ অসম। এই অসমত আপোনালোকৰ দাদাগিৰি, আপোনালোকৰ গুণ্ডাগিৰি আমি সহ্য নকৰো কিন্তু।